নমস্কাৰ আপোনালোকৰ এখন নতুনকৈ ইনষ্ট্ৰাকশ্যন মেনুৱেল আপোনালোকৰ চাৰ্কুলেট হৈ আছে এইখনত আপোনালোকৰ কেনেদৰে আপোনালোকৰ এক্সামসমূহ কণ্ডাক্ট কৰিব আপোনালোকৰ কেতিয়া এক্সামৰ টেণ্টেটিভ ডেট আছে বা কোন তাৰিখত হ'ব কোন জিলাত আপোনালোকৰ এক্সামসমূহ কণ্ডাক্ট হ'ব ৰিটেন টেষ্টৰ সেইবোৰে ইয়াত দিয়া আছে কেনেদৰে চুইটলি আপোনালোকৰ প্ৰচিডিঅ'ৰসমূহ ফ'ল' কৰি এক্সামটো ভালদৰে কণ্ডাক্ট কৰিব সেইটো বেছিছত আপোনাৰ এই ষ্টেণ্ডাৰ্ডখন বনোৱা আছে সেইখন হয়তো আপোনালোকে পাইছেই ইয়াত আপোনালোকৰ যিটো এডিআৰি গ্ৰেড 3 গ্ৰেড 4 আছে সেইসমূহৰ কাৰণে আপোনালোকৰ এই মেনুৱেলখন বনোৱা হৈছে ইয়াত আপোনালোকে চাব পাৰে স্ক্ৰীনত ইয়াত আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনৰ কাৰণে আপোনালোকৰ টোটেল 28খন ডিষ্ট্ৰিক্ট দিয়া আছে ইয়াত এই 28খন ডিষ্ট্ৰিক্টতে আপোনালোকৰ এক্সামসমূহ হ'ব আৰু লগতে ইয়াত আপোনাৰ টেণ্টেটিভ ডেট দিয়া আছে আপোনাৰ ৰিটেন টেষ্টৰ বাবে যিটো অলৰেডি আপোনালোকে মেনশ্যন কৰিছিলে কি তাৰিখে হ'ব ইয়াৰ আপোনাৰ ফাৰ্ষ্ট পষ্টটো আছে HSLC যিটো হায়াৰ ছেকেণ্ডেৰী পষ্ট হয় সেইটো আপোনাৰ 15 ছেপ্টেম্বৰ তাৰিখে হ'ব এইটো 10:30টাৰ পৰা 1:30 PM লৈকে হ'ব আপোনাৰ পেপাৰ 3 ইয়াত আপোনাৰ অলম'ষ্ট 11 লাখ কেণ্ডিডেটছে নেক্সট আপোনাৰ যিটো বেচেলৰ ডিগ্ৰী আছে উইথ কম্পিউটাৰ উইদাউট কম্পিউটাৰ একেটা আপোনাৰ এক্সামেই হয় সেইটো আপোনাৰ 29 ছেপ্টেম্বৰ তাৰিখে আছে সেইটো আপোনাৰ 9টা বজাৰ পৰা 12টা বজালৈ হ'ব যিটো ফাৰ্ষ্ট হাফ আছে এখন পেপাৰ 4 হয় ইয়াত আপোনাৰ অলম'ষ্ট 5 লাখ এবভ আপোনালোকৰ কেণ্ডিডেটছে নেক্সটটো আপোনালোকৰ যিটো আপোনাৰ ড্ৰাইভাৰৰ এক্সাম আছিলে সেইটো আপোনালোকৰ 29 ছেপ্টেম্বৰ তাৰিখে হ'ব সেইটো আপোনাৰ 1:30 পৰা 4:30 PM হ'ব মানে পিছবেলা হ'ব আপোনালোকৰ এখন পেপাৰ 5 ইয়াত অলম'ষ্ট আপোনাৰ 2 লাখ আপাৰ কেণ্ডিডেটছ আছে এতিয়া আমি গ্ৰেড 4 কেইটা চাওঁ এইকেইটা আপোনাৰ গ্ৰেড 3 আছিলে গ্ৰেড 4ত আপোনালোকৰ যিকেইটা আছে এইকেইটা আপোনালোকৰ HSLC যিটো হাই ছেকেণ্ডেৰী ক্লাছ 10 লেভেলৰ যিটো আছে সেইটো আপোনাৰ 27 অক্টোবৰ তাৰিখে হ'ব এইটো আপোনাৰ 9টা বজাৰ পৰা 11:30 AM হ'ব ফাৰ্ষ্ট হাফত এখন পেপাৰ 1 হয় ইয়াতো অলম'ষ্ট 8 লাখ এবভ কেণ্ডিডেট আছে আৰু নেক্সটটো যিটো ক্লাছ 8ৰ পষ্ট হয় তাতো সেইটো আপোনাৰ 27 অক্টোবৰ তাৰিখে হ'ব খালি এইটো আপোনাৰ ছেকেণ্ড হাফত হ'ব 1:30 PM to 4 PM পেপাৰ 2 ইয়াতো এবভ 5 লাখ কেণ্ডিডেটছ হ'ব এইটো বৰ্তমান টেণ্টেটিভ বুলি দি আছে আপোনালোকে এডমিট ওলালেহে আপোনালোকে চিয়'ৰ হ'ব যে কোনটো ডেটৰ হ'ব বাট আপোনাৰ যিটো নৰ্মেলি টেণ্টেটিভ দিয়ে সেইটো ডেটতে হয় একো যে আপোনাৰ ইমাৰ্জেঞ্চি একো অবষ্টেকলছ নাহে আৰু নৰ্মেলি আপোনাৰ গোটেই শ্বেডিউলখনত আপোনাৰ কেনেকৈ এক্সামটো ভালকৈ কণ্ডাক্ট কৰিব তাৰ ওপৰতে দিয়া আছে তো আপোনালোকে জানিবলগীয়া এইকেইটাই আছিলে ডেটকেইটা আপোনাৰ কোন ডিষ্ট্ৰিক্টৰ হ'ব যিহেতু আপোনালোকৰ এই বানপানী সমস্যাটো যিহেতু হৈ আছে তো আপোনালোকে যেতিয়া এডমিট ওলাব এডমিটৰ ওলোৱা আপোনালোকে এক্সাম ডেটৰ যদি আপোনালোক বেলেগ ডিষ্ট্ৰিক্টত থাকে যিটো হোম ডিষ্ট্ৰিক্ট বাদ দি য'ত আপোনালোকে এপ্ৰুভ কৰে যোনটো আপোনাৰ চেণ্টাৰত এক্সাম দিব তো আপোনাৰ আগৰ পৰা আপোনাক সাজু হৈ থাকিব যেতিয়া আপোনালোকৰ এক্সামটো আহে তাৰ আপোনাৰ দুদিন বা এদিনৰ আগতে আপুনি যাতে আপুনি চেণ্টাৰটো এবাৰ চায়ো আহে তেনেদৰে আপুনি ৰেডি হৈ থাকিব লাষ্ট টাইমো মানে বহুত কেণ্ডিডেটছ আপোনালোকৰ এনেকৈ এক্সাম দিব পোৱা নাছিলে যিহেতু চেণ্টাৰবোৰ য'ত ত'ত দিয়া হয় গোটেই অলম'ষ্ট অল স্কুলছে কভাৰ কৰি লোৱা হয় সেইবাবে আপোনালোকে চেণ্টাৰটো আগতে চাই অহা বহুত ভাল ইয়াৰ কিছুমান আপোনালোকৰ ৰিলেটেড চব আপোনালোকৰ ইম্পৰ্টেণ্ট নহয় বাট কিছুমান আপোনাৰ পইণ্টছ ইয়াত ইম্পৰ্টেণ্ট আছে যেনেদৰে আপোনাৰ ইয়াত বেলৰ কথা কোৱা হৈছে তো আপোনাৰ যিটো ফাৰ্ষ্ট বেল দিব সেইটো আপোনাৰ এক্সাম ষ্টাৰ্ট হোৱাৰ আধা ঘণ্টাৰ আগতে আপোনালোকৰ 30 মিনিটছ আগতে আপোনাৰ ফাৰ্ষ্ট বেলটো দিব তাৰপিছত আপোনাৰ যিটো ছেকেণ্ড বেল দিব সেই ছেকেণ্ড বেলটো আপোনালোকৰ এক্সাম ষ্টাৰ্ট হোৱাৰ 10 মিনিট আগত দিব সেই বেলটো আৰু থাৰ্ড বেলটো আপোনালোকৰ এক্সাম যেতিয়া আপোনাৰ ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকৰ থাৰ্ড বেলটো দিব তেতিয়া আপোনালোকৰ থাৰ্ড বেলটো দিওঁতে আপোনালোকৰ এক্সাম ষ্টাৰ্ট হৈ যাব আৰু যেতিয়া আপোনাৰ ফ'ৰ্থ বেলটো দিব সেইটো আপোনালোকৰ যেতিয়া প্ৰথম ঘণ্টাটো যিটো ফাৰ্ষ্ট 60 মিনিট যেতিয়া কমপ্লিট হ'ব তেতিয়া ফ'ৰ্থ বেলটো দিব আৰু ফিফ্থ বেলটো দিব আপোনালোকৰ ছেকেণ্ড নম্বৰ ঘণ্টা মানে দ্বিতীয় ঘণ্টা কমপ্লিট হওঁতে ছেকেণ্ড বেলটো দিব ফিফ্থ বেলটো যিটো আপোনাৰ দ্বিতীয় ঘণ্টা কমপ্লিট হ'ব তেতিয়া আপোনাৰ ফিফ্থ বেলটো দিব আৰু যে ৱাৰ্ণিং বেল দিব আপোনালোকৰ এক্সাম মানে এণ্ড হোৱাৰ আগতে আপোনালোকৰ এণ্ড হোৱাৰ 50 মিনিটছ আগতে আপোনালোকৰ ৱাৰ্ণিং বেলটো দিব আৰু যিটো আপোনালোকৰ ছেকেণ্ড ৱাৰ্ণিং বেল আছে এইটো আপোনালোকৰ এক্সাম খতম হোৱাৰ 5 মিনিটৰ আগত মাৰিব তাৰপিছত আপোনালোকৰ ফাইনেল বেল মৰা হ'ব আৰু আপোনালোকে ভুল নকৰিব আপোনালোকে অৰিজিনেল যিখন আপোনালোকৰ এডমিট আছে যিহেতু ইয়াত দিয়ে দিছে এডমিটখন আপোনালোকে লৈ যাব লাগিব বহুতে ভুল কৰে এডমিটখন লৈ নাযায় তো এডমিটখন যদি আপোনালোকে এক্সাম পঢ়ি মেলি যদি এডমিটখন এৰি যায় আপোনালোকক এণ্টাৰ কৰিব দিয়া নহ'ব তো সেইটো আপোনালোকৰ কাৰণে ডাঙৰ ভুল হ'ব সেইকাৰণে আপুনি সেইবাবে এডমিটখন আপোনালোকে লগত লৈ যাব নৰ্মেলি ইয়াত ইমানেই দিয়া আছিলে আপোনালোকৰ যিখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট বাকীখিনি আপোনালোকৰ এডমিনিষ্ট্ৰেটিভৰ কাৰণে আছে যিখিনি চিডিউল আছে আৰু বাকী যদি কিবা ইম্পৰ্টেণ্ট জনাবলগীয়া থাকে আমি আপকামিং ভিডিঅ'ত আপোনালোকক জনাই দিম